হাই হেল্ল' নমস্কাৰ, মই জোনমণি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটা ৰেচিপি ভিডিঅ'। আজি বনাইছিলোঁ মই চিকেন পকৰা। তেতিয়াহ'লে বলক যাওঁ আমি ৰেচিপিটোৰ মাজলৈ। ইয়াৰ বাবে পোনপ্ৰথমে মই এটা বাতিত 500 গ্ৰাম চিকেন লৈছোঁ। চিকেনখিনি লৈ তাতে মই এটা ডিম ভাঙি দিছোঁ। তাৰপিছত মই 1 চামুচ নহৰু পেষ্ট দিছোঁ। তাৰপিছত প্ৰয়োজন অনুসৰি মই নিমখ দিছোঁ। 1 চামুচ জালুকৰ গুড়া দিছোঁ। 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, আপোনালোকে ধনিয়া পাউডাৰো ইউজ কৰিব পাৰে। 1 চামুচ হালধি, অকণমান মান ধনিয়া কাটি দিছোঁ। তাৰপিছত কৰ্ণফ্লাৱাৰ দিছিলোঁ মই 3 চামুচমান, সৰু চামুচ এখনেৰে। আৰু বেচন দিছিলোঁ 3 চামুচমান। তাৰপিছত মই গোটেইখিনি মিক্স কৰিছিলোঁ, ভালদৰে মিক্স কৰি তাতে অকণমান মই ৰিফাইন অইল দি দিছিলোঁ। ৰিফাইন অইল দি আকৌ মই মিক্স কৰিছোঁ। মিক্স কৰি এতিয়া মই 10 মিনিটৰ কাৰণে এখন ঢাকনাৰে ঢাকি ৰাখিম। এতিয়া মই এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখনত প্ৰয়োজন অনুসৰি মই ৰিফাইন অইল দিছোঁ। ৰিফাইন অইলখিনি পকাৰ পিছত মই চিকেনখিনি এপিচ এপিচকৈ দি দিম। দিয়াৰ পিছত এয়া মই লৰাই দিছোঁ। ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এয়া চাওক, মোৰ চিকেন পকৰা ৰেডি। আপোনালোকেও এনেকৈ ঘৰতে বনাই খাব পাৰিব। থেংক ইউ।